গুড মৰ্নিং মই এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাতিপুৱাই শিৱসাগৰলৈ বুলি ৰাওনা হৈছোঁ 9-10 দুদিনৰ কাৰণে মোৰ শিৱসাগৰতে শিডিউল আছে আহি পাই গ'লোহি শিৱসাগৰ পাই মোৰ কাৰণ আজি জোৰোণ আছে যেহেতু মৰ্নিঙতে আহিবলগীয়া হ'ল জোৰোণ আছে মোৰ কলিতা প্লেজৰ মালিকৰ জীয়েক আচলতে তাইৰ নামটো হৈছে মুনুকি মোৰ আজি জোৰোণৰ মেকআপ আছে কাইলৈ ৰিসেপশ্যনৰ মেকআপ আছে আৰু আজি যেহেতু বীৰেন্দ্ৰদা নাই অকলে ভিডিঅ' কৰিবলগীয়া হৈছে কিন্তু মোৰ ভাগ্য ভাল তাতে মুনুকি ফ্ৰেণ্ড এগৰাকী পালোঁ তেওঁ মোক হেল্প কৰি দিলে বহুতখিনি আৰু মুনুকিক যেহেতু দুদিনৰ মেকআপৰ কাৰণে বুকিং কৰিছে মই ভাবিলোঁ জোৰোণৰ মেকআপটো অকমান লাইট ৰাখোঁ সিম্পলকৈ ৰাখোঁ সেইবুলি ভাবি মেকআপটো ষ্টাৰ্ট কৰিলোঁ আৰু বহুত কথা পাতিলোঁ ঢেৰ কথা পাতি আমি মেকআপটো ষ্টাৰ্ট কৰিলোঁ আৰু এয়া মোৰ ফ্ৰেণ্ড আজি যে সহায় কৰিছে তাই দেই বহুত থেংক ইউ মোক হেল্প কৰি দিয়াৰ বাবে তাই এয়া হৈছে ফাইনেল লুকটো হেয়াৰ ষ্টাইলটো কৰিছোঁ মানে ফেস টু ফাইনেল লুক আৰু এয়া হেয়াৰ ষ্টাইলত লাগি গ'লো তাই ফ্ৰণ্টৰ চুলি বহুত কম আছিলে কাৰণে মই হেয়াৰ ষ্টাইলটো দিবলৈ ট্ৰাই কৰিলোঁ তাই বিচৰা ধৰণে কেনেকুৱা হৈছে আপোনালোকেও জনাব কাৰণ কাপোৰযোৰ মুগা পিন্ধিছে সেইটো কাৰণে মই জুহি লগাবলৈ ট্ৰাই কৰিছোঁ অকমান মানে বগা ফুলটো লগালে ভাল লাগিব বুলি আৰু কাপোৰযোৰ পিন্ধাতে যে যিমান কষ্ট হ'ল এয়া তাই ফাইনেল লুকটো কেনেকুৱা হ'ল জনাব আৰু ৰিসেপশ্যনৰ মেকআপ আহি আছে আপোনালোকৰ মাজলৈ বাই বাই